মুক্তি আৰু ছাত্ৰ মুক্তিয়ে যৌথভাৱে এই উত্তৰ গান্ধীবাৰীৰ ডোঙাৰপাৰা চুপাত আমি মিলিতভাৱে ৰাইজৰ সহযোগত এই ৰাস্তাটো আমি নিৰ্মাণ কৰিবলৈ ওলাইছোঁ। এই যিটো ৰাস্তা চৰকাৰে কৰিব লাগিছিলে নিৰ্মাণ, কিন্তু চৰকাৰে এতিয়ালৈকে মানে হাত দিয়া নাই। সেয়েহে ৰাইজে অতিষ্ঠ হৈছে এই ৰাস্তাটোদি অহা যোৱা কৰাত। মানে বৰষুণ পৰিলে এই ৰাস্তাটোদি অহা যোৱা কৰা ইমান কঠিন হয় যে স্কুলৰ ল'ৰা ছোৱালীবিলাক স্কুলত যোৱাত অসুবিধা, বহুখিনি অসুবিধা আহি পৰে। অকল এইখন গাঁৱৰ মানুহে অহা যোৱা নকৰে, আৰু বেলেগ তামোলপুৰৰ অঞ্চলৰ মানুহ এই ৰাস্তাটোদি অহা যোৱা কৰে। আৰু ইয়াত দুটা চুপা আছে, আৰু এই দুটা চুপাত মুঠ 200 ঘৰমান মানুহ আছে। এইটো আচলতে চৰকাৰে মানে চকু দিব লাগিছিলে, কিন্তু যিটো বস্তু চৰকাৰে দিব লাগিছিলে সেইটো বস্তু চৰকাৰে দিয়া নাই। সেয়েহে ৰাইজে চৰকাৰক নৰখি কিনে ৰাইজে নিজেই মানে কামটো হাতত। চৰকাৰক এইটোৱে আহ্বান জনাওঁ যে প্ৰমোদ বড়ো চৰকাৰে কয় যে পৰিৱৰ্তন দৰকাৰ, মানে পৰিৱৰ্তন চৰকাৰ, কিন্তু তেখেতে জানো কিবা পৰিৱৰ্তন কৰিলে? তেখেতে কৈছিলে যে BTRখন ছুইজাৰলেণ্ড বনাব, কিন্তু কিবা জানো ছুইজাৰলেণ্ড হ'ল। আমি ডেভেলপমেণ্ট দেখিছোঁ, কিন্তু ডেভেলপমেণ্টত কি হৈছে গোটেইখিনি দুৰ্নীতি। আমাৰ এই তাতে দলং পাৰৰ তাতে উলুবাৰী আৰু নতুন যিটো হাউলিৰ সংযোগে এটা মানে দলং বনালে, সেইখন দলং কিমান দিন তিষ্টি থাকিলে? এবছৰত তিষ্টি নাথাকিলে। গোটেইখিনি দুৰ্নীতি। প্ৰমোদ বড়ো চৰকাৰে আচলতে দুৰ্নীতি ৰোধ কৰিব পৰা নাই, দুৰ্নীতি বঢ়াই আছে। সেইকাৰণে আমি চৰকাৰক এইটোৱেই দাবী জনাওঁ যে দুৰ্নীতি ৰোধ কৰিব লাগে আৰু স্বচ্ছ আৰু নিকাভাৱে কামবিলাক কৰিব লাগে, আৰু আমি ডেভেলপমেণ্ট বিচাৰোঁ। এইটোৱে আমাৰ ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ দাবী। চাওক, আজি চৰকাৰ 5 বছৰ হ'ল, ইটো ৰাস্তাত বহুত বছৰৰ পৰাই ৰাজনীতি হ'ল। হোৱাৰ পাছত ৰাইজে ইমান অসুবিধাত কষ্ট কৰি পেলাই আপ ডাউন কৰি আছে। বহুত পৰিয়াল আপ ডাউন কৰে এইটো ৰাস্তা দি আপোনালোকে। তাৰপিছত আমাৰ সমাজকৰ্মী এজন তামোলপুৰৰ জ্যোতিষ গায়ং দাদাক মই মামা হয়, তেখেতক ক'লোঁ অলপ ৰাইজে অসুবিধা হৈ আছে, চেন কেবেল অলপ ফেলাই দিব লাগে। তেখেতে সেই হিচাপে ৰাস্তাটোত চেন কেবেল অলপ কোৱাৰ লগে লগে ফেলাই দিলাক, আৰু 2-1জন ব্যক্তিক কৈছিলোঁ, কোৱাৰ লগে লগে ফেলাই দিলাক। ৰাইজৰ অসুবিধাটো আজি মোটামুটি আপোনাৰ BTRত চৰকাৰ EPPL চলি আছে। EPPLে বহুতবাৰ প্ৰমোদ বড়ো এইটো ৰাস্তা দি আপ ডাউন কৰি গৈছে, বোলে বহুতবাৰ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। ৰাইজে এইখিনি কাম আজি আমাক দুখ মনে কৈছে কোৱাৰ কাৰণে আমি এইখিনি কাম কৰাৰ কাৰণে কৃষক মুক্তি, ছাত্ৰ মুক্তি আমি এইখিনি ৰাইজক লৈ পেলাই কামখিনি কৰাৰ কাৰণে ৰাইজৰ সহযোগত কামখিনি কৰা হৈছে। শিলবালি আমাৰ একদম এইটো যিটো আপোনালোকে চায়েই আছে, এইখিনি ৰাস্তাখিনি গোটেইখিনি বোকা হৈছে। গাঁও উত্তৰ আমাৰ ডঙৰপাৰ চুপা, বড়ো চুপা, জাগাখিনি উত্তৰ গান্ধীবাৰী চুপা, 2টা চুপা আছে। লগতে ধনপাৰা মানুহ আহে, আপ ডাউন কৰে। 3টা চুপাৰ মানুহ আপ ডাউন কৰি থাকে ইটো ৰাস্তা দি। আজি চৰকাৰে নৰাৰ কাৰণে আমি চৰকাৰক আঙুলিয়াই দিব খুজিছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াক। পাৱাৰ থাকাতে এইটো ৰাস্তা বনাই দে। পাৱাৰ নোহোৱাৰ পাছততো কাম কৰিম বুলি আহিব নোৱাৰে। কাম যিটান পাৱাৰ থাকে কাম কৰিব লাগে। যিখিনি আমাৰ লোকেল লিডাৰ আছে, লোকেল লিডাৰে চিফ ছাৰক ক'ব লাগে কামখিনি আমাৰ কৰিব লাগে ৰাইজৰ। লোকেল লিডাৰে যদি ক'বাই নোৱাৰে কাম ক'ৰ পৰাই কাম হ'ব? লোকেল লিডাৰ থাকিতো লাভ নাই না। লোকেল লিডাৰে যদি যিখিনি কাম কৰিব লাগে, লোকেল লিডাৰে যদি কয় চিফ ছাৰক কামখিনি আমি কৰিব বুলি আশা বেজি। মোটামুটি আপোনাৰ 200মান পৰিয়াল আছে, বেছি আছে বোলে, 200মান মানুহে আছে। প্ৰমোদ বড়ো ডাঙৰীয়াক এটাই দাবী জনাব পাৰোঁ, তেখেতৰ এইটো গোৱাবাৰী নিজা সমষ্টি, তেখেতে বহুত ডেভেলপমেণ্ট হোৱা বুলি কৈ আছে। এইটো কাম যদি আমাক কৰি দিয়ে, ৰাইজে বহুত আশীৰ্বাদ পাব ৰাইজৰ ফালৰ পৰাই। আমাৰ দাবী এইটোৱে থাকিল আৰু ডিমাণ্ড।